তৃতীয় সংখ্যক টাইকাণ্ডোৰ প্ৰতিযোগিতাৰ সফল পৰিসমাপ্তি। অসম টাইকাণ্ডো সন্থাৰ উদ্যোগত তথা গোলাঘাট জিলা টাইকাণ্ডো সন্থাৰ সহযোগত 28, 29 আৰু 30 জুলাই তাৰিখে আয়োজন কৰা টাইকাণ্ডো প্ৰতিযোগিতাৰ সফল সামৰণি পৰে। অসমৰ প্ৰায় 23খন জিলাৰ 7 শতাধিক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বোকাখাতৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুকলি প্ৰেক্ষাগৃহত আয়োজিত কিউৰুগী আৰু পুমছে শিতানত সাব জুনিয়ৰ আৰু সিনিয়ৰ শাখাৰ প্ৰতিযোগিতাখনত অসমৰ 30 গৰাকী প্ৰশিক্ষকে খেলসমূহ পৰিচালনা কৰে। ৰাজ্যিক সম্পাদক ৰাজু কোঁৱৰ ডাঙৰীয়াই এই প্ৰতিযোগিতাৰ যোগেদিয়ে পদকপ্ৰাপ্তসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কুমুদ গোস্বামী, সভাপতি জগত চন্দ্ৰ কলিতা আৰু সম্পাদক মঞ্জিত দাসৰ নেতৃত্বত অনুষ্ঠিত কৰা প্ৰতিযোগিতাখন সফলভাৱে আয়োজন কৰা হয়। গোলাঘাট ডিষ্ট্ৰিক্ট টাইকোণ্ডো এছ'চিয়েশ্যনৰ হেৰিয়াত আমি বোকাখাটতে আজি ইমান ধুনীয়া খেল এখন পাতি আছোঁ। আজি অপেন চেমি হৈ গৈছে। ৰাইজৰ যথেষ্ট সহায় সাৰথি পাইছোঁ। ভালো হৈছে, এতিয়ালৈকে ধুনীয়াকৈ কোনো মানে শৃংখলাবদ্ধ ধুনীয়া খেলখন চলি আছে, ভাল লাগিছে। আৰু ল'ৰা ছোৱালী আমাৰ 500ৰ ওপৰত ল'ৰা ছোৱালী আছে। খোৱা বোৱা সকলোখিনি আমাৰ ফালৰ পৰা দিয়া হৈছে ফ্ৰীকৈ। থকা মেলা ব্যৱস্থাটো প্ৰায় তেওঁলোকে নিজে কৰিছে আৰু যিখিনি উপায় কিছুমানক আমি ব্যৱস্থা কৰি দিছোঁ তাত তেওঁলোকৰ থকা মেলা তেনেকৈ চলি আছে। তাত 27 তাৰিখৰ পৰা 30 তাৰিখলৈকে 4 দিনীয়া কাৰ্যসূচীৰে আমি ইণ্ডিয়া টাইকোণ্ডোৰ স্বীকৃতিপ্ৰাপ্ত টাইকোণ্ডো মাৰ্চেল আৰ্ট এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অফ আছামৰ থাৰ্ড অল আছাম ষ্টেট টাইকোণ্ডো চেম্পিয়নশ্বিপখন অনুষ্ঠিত হৈছে। যোৱাকালি আমাৰ প্লেয়াৰ আৰু টীমৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। আজি আমাৰ সাব জুনিয়ৰ আৰু ছিনিয়ৰ খেলসমূহ হৈ আছে। আমি পুৱা 10 বজাৰ পৰা আৰম্ভ কৰিছোঁ কম্পিটিশ্যন। এতিয়া বৰ্তমান চলি আছে। এতিয়া ফাইনেল খেলসমূহ আৰম্ভ হ'ব। আমাৰ 31খন জিলা আহিছে আৰু আমাৰ প্ৰায় 750 প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। অফিচিয়েল আমাৰ 35 আছে। হয়, খুব সুন্দৰভাৱে হৈছে আৰু আয়োজক জিলা গোলাঘাট জিলায়ো খুব কষ্ট কৰি মানে তেওঁলোকে লেভেল বেষ্টত চেষ্টা কৰিছে এটা সুন্দৰ পৰিৱেশ দিবলৈ, এটা সুন্দৰ বাতাবৰণে যাতে খেলখন সৰ্বাংগ সুন্দৰভাৱে হয় তেওঁলোকে সকলো ফালৰ পৰা চেষ্টা কৰিছে। তাৰ বাবে আমি গোলাঘাট জিলা টাইকোণ্ডো সন্থাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখন অতি গুৰুত্বপূৰ্ণ খেলা। আপোনালোকৰ জ্ঞাত সকলোৱে জানে যে ভাৰতবৰ্ষত একমাত্ৰ ৱৰ্ল্ড টাইকোণ্ডো ফেডাৰেশ্যন আৰু ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত একমাত্ৰ ফেডাৰেশ্যন হৈছে ইণ্ডিয়া টাইকোণ্ডো। ইণ্ডিয়া টাইকোণ্ডোৰ মানে যি আমি স্বীকৃতিপ্ৰাপ্ত শাখা টাইকোণ্ডো মাৰ্চেল আৰ্ট এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অফ আছাম, তাৰ আজি ৰাজ্যিক প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাৰ পৰাই ইণ্ডিয়া টাইকোণ্ডোৰ নেশ্যনেল চেম্পিয়নশ্বিপলৈ আমি মানে অসম দলটো নিৰ্বাচন কৰিম আৰু সেই নেশ্যনেল চেম্পিয়নশ্বিপত আমাৰ ভাৰতৰ দলটো নিৰ্বাচন হ'ব আৰু ভাৰতৰ দলটো গৈ পেলাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব আৰু একমাত্ৰ
ইণ্ডিয়া টাইকোণ্ডোৰ জৰিয়তেহে আপোনাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব পাৰে বাকী কোনো ৱে নাই ইয়াত কিন্তু ইণ্ডিয়া টাইকোণ্ডোৰ বাদে এই ভাৰতত কিন্তু কোনো ৱে নাই আন্তঃৰাষ্ট্ৰীয় ৰিকগনাইজ চেম্পিয়নশ্বিপলৈ যোৱা একমাত্ৰ ইণ্ডিয়া টাইকোণ্ডো আৰু এই ইণ্ডিয়া টাইকোণ্ডো খেলা যে ইয়াত হৈ আছে এখন অতি গুৰুত্বপূৰ্ণ খেলা কিন্তু আৰু ইয়ালৈ যিসকলে ইয়াত অংশগ্ৰহণ কৰা নাই তেওঁলোকে কিন্তু বিৰাট ডাঙৰ এটা মানে অপৰচুনিটি মানে এইটো হেৰুৱাইছে তেওঁলোকে অতি সুখেৰে আৰু গৌৰৱেৰে জনাওঁ যে আমাৰ ভাৰত চৰকাৰৰ যি খেলো ইণ্ডিয়াৰ আস্মিতা লীগ অকল মানে ছোৱালীৰ কাৰণে পাতে যেটো ভাৰত চৰকাৰৰ মানে পোনপটীয়া খেলা হয় আস্মিতা লীগ আমি এবাৰ ইণ্ডিয়া টাইকোণ্ডোৰ নেতৃত্বত আমি যোৰহাটত অনুষ্ঠিত কৰিম 15, 16, 17 আগষ্টত গতিকে মই আপোনালোকৰ জৰিয়তে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো মহিলা টাইকোণ্ডো খেলুৱৈক উক্ত আস্মিতা লীগত দলে বলে যোগদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ এইখন এখন অতি গুৰুত্বপূৰ্ণ আমাৰ ভাৰত চৰকাৰৰ খেল পাৰ্থক্য মানে কি এতিয়া গুৱাহাটীত বা ক'ত কি হৈছে আমি গম নাপাওঁ আমি আপোনালোকক পূৰ্বতে কৈছোঁ আৰু বৰ্তমানো কৈছোঁ যে ভাৰতবৰ্ষত স্বীকৃতিপ্ৰাপ্ত নেশ্যনেল টাইকোণ্ডো ফেডাৰেশ্যন একমাত্ৰ ইণ্ডিয়া টাইকোণ্ডো আছে ইণ্ডিয়া টাইকোণ্ডো ৱৰ্ল্ড টাইকোণ্ডো ফেডাৰেশ্যনে স্বীকৃতি দিছে এছিয়ান টাইকোণ্ডো ইউনিয়নে স্বীকৃতি দিছে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ইউথ এণ্ড স্পৰ্টছ এফেয়াৰ্ছে ৰিকগনাইজ কৰিছে তো ইণ্ডিয়া টাইকোণ্ডোৱে হৈছে একমাত্ৰ স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় জাতীয় টাইকোণ্ডো ফেডাৰেশ্যন আৰু ইয়ে একমাত্ৰ ৱে মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ এছিয়ান গেমছ অলিম্পিকলৈ যোৱা একমাত্ৰ ৱে ইণ্ডিয়া টাইকোণ্ডোৱে গতিকে আমি আনৰ কথা আমি ক'বলৈ নাযাওঁ কিন্তু আমি একদম একেবাৰে সত্য শুদ্ধ পথত আমি আছোঁ আৰু ইয়াৰ কোনো বিকল্প নাই হয় নিশ্চয়কৈ কাৰণ মানে অলিম্পিক কোৱালিফিকেশ্যন টেষ্টলৈ ইণ্ডিয়া টাইকোণ্ডোৰ জৰিয়তে যাব লাগিব আপোনালোকে দেখি আহিছে যে বেইজিং এছিয়ান গেমছৰ পৰা আদি কৰি পাৰা অলিম্পিকলৈকে একমাত্ৰ ইণ্ডিয়া টাইকোণ্ডোৰ জৰিয়তে আমাৰ ভাৰতীয় টাইকোণ্ডো খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে গতিকে ইয়াৰ পৰা ছিনিয়ৰ লেভেলত যিবিলাক গ'ল্ড মেডেল ওলাব তেওঁলোক নেশ্যনেল পৰ্যায়লৈ যাব আৰু নেশ্যনেলত যিবিলাকে গ'ল্ড মেডেল পাব তেওঁলোকে ইণ্ডিয়া টীমৰ ট্ৰায়েললৈ যাব আৰু তাৰ পৰা মানে অলিম্পিক কোৱালিফিকেশ্যন টেষ্ট বা তেনেকুৱা ধৰণৰ মানে ৰিকগনাইজ মানে কম্পিটিশ্যনলৈ যাব মুকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666
7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com